গোমাংস কেন্দ্ৰ কৰি উত্তাল ৰাজ্যৰ ৰাজনীতি ৰকিবুল হুছেইনে মানসিক ভাৰসাম্য হেৰুওৱা বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৰকিবুল হুছেইনক বিজেপিৰ প্ৰসংগত মাত নামাতিবলৈ সকিয়নি ভৱেশ কলিতাৰ অনতে ভৱেশ কলিতাক প্ৰত্যুত্তৰ সাংসদ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ সংঘাত হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে বিজেপি টান কটা হ'ব নালাগে মই কৈ দিছোঁ এজ এ প্ৰেচিডেণ্ট কৈছোঁ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়া মোৰ দলৰ মাৰ্গদৰ্শক নহয় তেনেকৈ ভ্ৰষ্টাচাৰী নেতাই বিজেপিৰ কথা কোৱাটো মুখত শোভা নাপায় তেনেকৈ যেন হাজাৰজন ৰকিবুল নাছিলেও আহিলেও মানে বিজেপি চৰকাৰৰ স্থিতি থৰক বৰক কৰিব নোৱাৰে এজন কোৱা নাই মই হাজাৰজন কৈছোঁ কি বকি ফুৰিছে ক'ত তেওঁৰ হিচাপ নোহোৱা হৈছে লাখমান নোহোৱা গৈছে মানুহ বেলেঞ্চ নোহোৱা মানুহজনে নিজৰ কথা কয় ৰকিবুল হুছেইন ডাঙৰীয়া ঠিক তেনেদৰে কথা কয় ইয়াৰ উপৰিও তেওঁ সামগ্ৰীবাহীক এইবেলি আৰু এবাৰ অত্যাচাৰ কৰিলে যে সকলো মানুহকে গোমাংস খুৱাই ভোট লোৱা বুলি ক'লে এইটো খুব লজ্জাজনক ঘটনা মন্তব্য মই তেওঁৰ লগত বোধহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিয় মনোমালিন্য হৈছে সভাপতি তেওঁক আঁতৰাব নেকি তাৰ কাৰণে এনেধৰণৰ কথা কৈছে নেকি নহ'লে মুখ্যমন্ত্ৰী আৰু তেওঁৰ কথাবিলাক মিলা নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে বেয়া নেকি আৰু তেওঁ কৈছে যে মিলা নাই মুখ্যমন্ত্ৰীৰ লগত ইয়াত প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গোমাংস বেয়া নেকি তাৰমানে আমাৰ সভাপতিৰ লগত বিজেপিৰ সভাপতিৰ লগত তেওঁৰ মনোমালিন্য হৈছে নেকি নহ'লেনো এইটো কথা ক'বনে গতিকে মই কৈছোঁ যে তেওঁ কৰিছে বুলি স্বীকাৰ কৰিছে এতিয়া কথা হ'ল যে তেওঁলোকে চাব যে আইনটো ভংগ হৈছে নে নাই